জুলাই শ্ৰীমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত তেলেমিকিৰ গাঁৱৰ এটি কণমানিসহ এগৰাকী মহিলা যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে শনিবাৰে বিয়লি নিজ পিতৃগৃহ অৰুণাচল প্ৰদেশৰ আলঙলৈ বুলি মহিলাগৰাকীয়ে কণমানি পুত্ৰ সন্তানটিক লগত লৈ স্বামীগৃহৰ পৰা ওলাই গৈছিল যদিও নিশাৰ ভাগত খবৰ কৰাত পিতৃগৃহত মহিলাগৰাকী আহি পোৱা নাই বুলি অৱগত কৰায়। কিন্তু দ্বিতীয় দিনা পুৱাই মহিলাগৰাকী তেলেম ৰেলৱে ষ্টেচনৰ পৰা ইটানগৰলৈ যোৱা ৰেলত নুঠি ভুলবশতঃ ডিব্ৰুগড়লৈ আহি পালো বুলি কোনোবা এগৰাকী ব্যক্তিৰ ফোনযোগে জানিবলৈ দিয়ে বুলি মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়ে। ইফালে ততাতৈয়াকৈ মহিলাগৰাকীৰ স্বামীয়ে ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ লগত যোগাযোগ কৰাত ষ্টেচনৰ CCTV কেমেৰাত মহিলাগৰাকীৰ লগতেই কণমানি সন্তানটি বন্দী হোৱা ছবি সংগ্ৰহ কৰে যদিও তেতিয়াৰে পৰা আজি 4 দিন ধৰি কোনো সুসূত্ৰ পাবলৈ সক্ষম হোৱা নাই মহিলাগৰাকী। ইতিমধ্যে ঘটনা সংক্ৰান্তত মহিলাগৰাকীৰ স্বামীয়ে চিমেণ্ট চাপৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। গতিকে কোনো সদাশয় ব্যক্তিয়ে নিৰ্দিষ্ট মহিলাগৰাকীক দেখা পায় তেন্তে ওচৰৰ আৰক্ষী থানা অথবা এই 6000315970 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে মহিলাগৰাকীৰ স্বামী তথা আত্মীয়। তেলামত বহে লক্ষীপতাৰ নিকিৰ বস্তি। মোৰ নামটো বিক্ৰম চেত্ৰী আছে। শনিবাৰ ৰাতি গধূলি মোৰ মাইকী মোৰ ল'ৰাটো অৰুণাচল যাম কৈছিলে। অৰুণাচল নাই যোৱা, ডিব্ৰুগড় গাড়ীত উঠিছিলে। তাত গৈ কিনি হেৰাই গ'ল। মই এইটো CC কেমেৰা ফুটেজটো চাইছিলোঁ, তাততো আছিলে ষ্টেণ্ডৰ আণ্ডাৰত ভিতৰত আছিলে। অকণমান চাইছোঁ, দেখিছোঁ। তাৰপিছত পৰা ক'ত গ'ল মই বি নাজানো। মই গৈ কিনি গালি আহিছোঁ। মই বহুত দুখ আছে। তাৰপিছত কোনে বি গম পালে এইটো ফটোটো মই পঠাই দিছোঁ। হৰ জেগা পুলিচ থানা কমপ্লেইন কৰিছোঁ। আপুনি আगर দেখা পাইছে হ'ব আমাক কৈ দিব। পিছফালে সামনে পুলিচ থানা হ'বতো আপুনি মোৰ নম্বৰত এইটো কৈ দিব, ইয়াত আছে তাত আছে। মই বহুত তকলিফ আছে। অৰুণাচল আলং যাম কৈ কিনি উঠিছিলে, এইটো জোনাই যাম কৈ কিনি উঠিছিলে। জোনাইৰ পৰা আহা গাড়ীত ডিব্ৰুগড় উঠি গ'ল। এইটো আলঙত আছে অৰুণাচল। অঁ, তাৰপিছত মোৰ ল'ৰা 6 বছৰত আছে। মোৰ বোৱাৰী মোৰ এইটো মাইকীটো 24 বছৰ আছে। নাম এইটো দুৰ্গী চেত্ৰী আছে। য'ত বি হ'লে মোক কৈ দিব। 8798317463। इस नंबर पे जैसा भी कॉल करके हमको बता दीजिए जो भी देखा है। তাৰ মানুহজনী শনিবাৰে গধূলি ওলাই গ'ল। ইয়াত মাকৰ ঘৰত যাম বুলি আমি গম পোৱা মতে আলং ফালে অৰুণাচললৈকে যামগৈ বুলি ওলাই গ'ল গধূলি। কিন্তু ট্ৰেইনটো ডিব্ৰুগড় যোৱা ট্ৰেইন আছিলে, তাতে উঠি গ'ল। তাৰপিছত ডিব্ৰুগড় গৈ পালে। ডিব্ৰুগড় গৈ পোৱাৰ পাছত তাই তাৰ ভাইটিৰ নম্বৰত ফোন কৰিছে বুলি কৈছে। মই ডিব্ৰুগড়ত আহি পালোঁ গলতিত, তো মোক নিবলৈ আহক বুলি কৈছে। দুসৰা বেলেগ নম্বৰত ফোন কৰিছে। তো তাৰ পাছত ছোৱালীৰ ভাইটিয়ে তাৰ ভিনিক বিক্ৰমক ফোন কৰিছে বোলে, ক'ত আছে ভিনি, মোৰ দিদিয়ে ক'ৰবাত ফচি আছে, তো আপুনি বিচাৰি লৈ আনক। ৰাতিয়ে 9টা-10টাৰ কথা। তেতিয়া তেখেতে গম পাই পিনি ৰাতভৰটো চিন্তাত থাকিলে, ক'ত কি হ'ল বুলি। সিও চিন্তাতে তাৰপাছত ৰাতিপুৱা বিচাৰি গৈছে আৰু আলং ফালে, ক'ত জোনাইত ক'ৰবাত ফচি আছে নেকি পাছিঘাটত বুলি বিচাৰি গৈ আলং পালেগৈ। তাতো নাই। তাৰপাছত ফোন নম্বৰটো লৈ ডিব্ৰুগড়ত কথা পাতিছে। আমি ডিব্ৰুগড়ত মোৰ নম্বৰৰ পৰা ফোন কৰিছিলে বুলি এই মানুহজনে কৈছে। আপোনালোকক ইয়াৰ নম্বৰ দি দিম আমাৰ। ক'ৰবাত কোনোবাই যদি দেখে প্লিজ আপোনালোকে অলপ সহায় কৰিব, পঠাই দিব আৰু এই নম্বৰত কণ্টেক্ট কৰিব। মোৰ নম্বৰটো দি দিম বাৰু। নম্বৰটো হ'ল 6000315973।